আজি প্ৰজিকিউশ্যনৰ যথেষ্ট ষ্ট্ৰং ৰোল আছে। তেওঁলোকে আজি হিয়াৰিংখিনি চাৰ্জ হিয়াৰিংখিনি যে পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয়, যিহেতু একিউজ কেইবাজনো আছে, গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে আৰু কাইলৈ বাকীখিনি হ'ব। এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয় ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতৰ অনুমতিও প্ৰদান কৰিলে। আজি এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই, গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্সেণ্ডেলত চাগে আজি প্ৰজিকিউশ্যনৰ যথেষ্ট ষ্ট্ৰং ৰোল আছে। তেওঁলোকে আজি হিয়াৰিংখিনি চাৰ্জ হিয়াৰিংখিনি যে পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয়, যিহেতু একিউজ কেইবাজনো আছে, গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে আৰু কাইলৈ বাকীখিনি হ'ব। এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয় ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতৰ অনুমতিও প্ৰদান কৰিলে। আজি এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই, গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্সেণ্ডেলত চাগে